ৰাতিপুৱাই শুই উঠিয়ে কাপোৰকেইটা ফাৰ্ষ্টত মেলি ল'লোঁ। ৰ'দ অকণমান নোলায় মানে ডাৱৰ সেইকাৰণে উলিয়াই দিছোঁ বতাহতে যদি শুকাক। আৰু এইফালে দেখাই আছিলোঁ পাপাই ইমান কষ্ট কৰি খেতি কৰিলে, কিন্তু মুৰ্গী ছাগলী গৰুৰ পৰা চব ধ্বংস হৈ গ'লগে। অকণমান গজিছিলেহে, পাপাই বজাৰত নি কেতিয়াবা বেচেও। এয়া ঘৰত কিমাননো খাই থাকিম। গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত ৱেলকাম। মোৰ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া কেইটা বাজিল? এতিয়া বাজিছে 8:27 আৰু এতিয়াৰ পৰা মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল লাগিব। তেতিয়াহ'লে ব'লক মুখ চুখ ধুই লগে। ঘৰ সৰা হোৱা নাই, বিচনা পাৰি লৈ নামি আহিছোঁ। আৰু ভিডিঅ' এডিট কৰা হোৱা নাছিলে কালি, তেতিয়া কৰি মেলি তাৰপিছত ভাবিলোঁ যে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নহ'লে লেট হৈ যায় বহুত। ৰাতিপুৱা আইতাৰ জেগাই হৈছে এইকণ, আৰু আইতাই গৰম পানী কৰি আছিলে। এইফালে মই মুৰ্গীক দিলোঁ চাউল খাবলৈ কাৰণে। আমাৰ 9জনী মুৰ্গী পোৱালি হৈছিলে, 2টা তাৰপৰা নাইকিয়া হৈ থাকিলে, এতিয়া 7টা আছে। আৰু এইফালে গাখীৰ খীৰালে মাহঁতে, খীৰাই মেলি ইয়াতো বান্ধি থৈছে গৰুজনী। ইমান মৰম কৰি আছে পোৱালিটোক, তাকে চাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। পাপাই গোবৰ পেলাই এইফালৰ পৰা আহি আছিলে, আৰু মায়ে ৰাতিপুৱা বাচন ধুই আছে। মই এইফালে বাহিৰৰ পৰা আহি গ'লোঁ ঘৰ সাৰিবলৈ কাৰণে। তো যিমানটো পাৰিছোঁ আপোনালোকক দেখাই আছোঁ। আৰু একেটা কামকে সদায় দেখাই থাকিবলৈও ভাল নালাগে, কিন্তু এতিয়া যদি একেটা কামকে নেদেখাওঁ তেন্তে কি বুলিনো ভিডিঅ' বনাম। সদায়তো আৰু হাউচ ৱাইফ ঘূৰি ফুৰিব নোৱাৰি, জানেই আপোনালোকে, তাতে ছোৱালীক লৈ। তো যিমানটো পাৰিছোঁ দাঙি ধৰিছোঁ। আৰু ছোৱালী কল খাব লাগে ৰাতিপুৱা, উপায় নাই, নিদিলেও আমনি কৰি থাকিব। পাপাই এইবোৰ ঠিক কৰি দিয়ে আছে। মুৰ্গীয়ে হ'লেও একেবাৰে বেয়া কৰি পেলাই। ভগৱান খাবি আৰু তাৰপিছত খাবি চানি ব্লেক কমাণ্ডো। মোৰ হাতত গাড়ী দুটা খা, চুপি পেলাই দিবি দেই। এনেও নাখায়, তাই চুবাব পাৰিব নেকি আৰু। বিহুত দৈ খাবলৈ সময় নহ'ল। এতিয়া বিহু যোৱা 4 দিন হ'ল। এতিয়া আমাৰ জলপান খাবলৈ কাৰণে দৈটো হৈছে, আৰু মাহঁতে এইফালে মিলি লৈ একেলগে খাই আছে। মুখখন অকণমান গা গৰম পানী দি মুখটো মাত্ৰ মুখ ধুলোঁ। মাহঁতে এইফালে খাই আছে, ময়ো খাই লওঁ। আজিহে যদি অকণমান মানে একেলগে হ'ল আৰু খাবলৈ কাৰণে। যিখিনি আছিলে কৰা হ'ল, অকল এইটো ৰুম কৰা হোৱা নাই। খাই মন লাহে খাই লওঁ, ভোক লাগিছে মানে। ভোক পালি জলপান নোখোৱা আছে নাই চামুচ লোৱা মিষ্টাৰ ঘৰ আপোনাৰ জলপানৰ বাটি। ঘৰৰ গাখীৰৰ দৈ খাবলৈ এনেও ভাল লাগে। তো মই এনেও দৈটো খাই আগৰ পৰাই জলপান খাই মানে ভাল পাওঁ। দৈ দি চিৰা মুড়ি দি গুড় লৈ, তো গুড়টো ইমান লিকটীয়া, মানে দাঁতেৰে কামুৰি মিলি নাযায়, আৰু কামুৰি খাবলগীয়া হৈ আছে। তো তাতে অকণমান চেনি দি লৈছোঁ। আৰু ছোৱালীও খাবলৈ বিচাৰে, কিন্তু তাই দৈটো খাই বেয়া পায়। মই দিবলৈ বিচাৰোঁ খাবলৈ, তাই নাখায়। দৈটো খালে এনে ভাল পোৱালি মানুহৰ কাৰণে। মুখটো টিপি ধৰিলে যাব, বুঢ়ী কাত পৰিলে আৰু গোটেই ধূলি হৈ গৈছে। সেইকাৰণে পানী দি চোতালটো মানে। মাৰো উঠোতে যে অকণমান দেৰি হৈ গ'লগৈ। বাচন চাচন ধুই চাহ খাই মায়ে আগফালে পানী দি আছিলে। তাৰপিছত টাইমটো চালে কৈছে 9:30 বাজিবলৈ হ'ল দেখোন, মই এতিয়ালৈকে গায়ে ধোৱা নাই। তো গা ধুই মা আকৌ স্কুল গুচি যাবগৈ। তো মই ভাবিছিলোঁ যে গা ধোৱাৰ আগতে চব্জিখন কাটি থৈ যাওঁ, গা ধুই আহি ভাতটো বনাই দিম। তো মই কাটি থাকোঁতে আকৌ ছোৱালী আহি এইফালে মোবাইল চাই আছিলে, কি কৰি আছিলে। মই কটাৰী দি তেনেকুৱা কটাৰ অভ্যাস নাই, তথাপিও বহুতখিনি আজিকালি কাটিবলৈ কাৰণে পাৰোঁ। মায়ে স্কুলত ৰেডি হৈছে, ভাত খাই প্ৰায়ভাগে নাযায়। আৰু আইতাই মোৰ হাতৰ পৰা এই কটাৰীখন লৈ গৈছে, দে মই কাটো, তই কাটিব নোৱাৰোঁ। তো আইতাই এইফালে কাটি দি আছিলে। আৰু এয়া ভাত উঠাই দিলোঁ। এই মাত্ৰ গা ধুই আহিছোঁ, ইমান ঠাণ্ডা লাগিছে, কঁপনি উঠি গৈছেগৈ। ভাজি বনোৱা হোৱা নাই। তো ইয়াত আইতাই মানে লাও কাটি দিছিলে, তাকে ভাজি লওঁ জল্দি। মই ভাজিকণ বহাই দিলোঁ। আৰু এতিয়া মই ক্ৰীম চিৰিমবোৰ লগাই মুখটো পানী ধৰিছে। লাইটবোৰ এনে জ্বলি থকাতকৈ অফ কৰি দিয়াই ভাল। পট লৈ ল'লোঁ। এতিয়া ভাজিখন চাই লওঁ কিমান দূৰ আগবাঢ়িছে।
ভাজিকণ খাবলৈ সঁচাকৈ বহুত ধুনীয়া লাগিছিলে। এনেও মই লাও বহুত ভাল পাওঁ। মই ভাজি বনাই ভাত পানী খাই ল'লোঁ। ভাত খোৱা টাইমত ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ছোৱালীয়ে মোবাইলটো লৈ আছিলে, আৰু সেইকাৰণে ভাবিলোঁ আৰু এই ক'ৰ পৰা জানো বুঢ়া মানুহ এজন আহিছে, মানে খুজি চাউল তাউল লয় তেনেকুৱা আৰু খোজনীয়া। তো মোৰ লগত পইচা নাছিলে, 5 টকা এটা আছিলে, দি দিলোঁ। আৰু চাউল কেইটামান চব্জি কেইটামান আছিলে তাকে দিলোঁ। ভিডিঅ' বনাবলৈ বেয়া লাগিলে সেইকাৰণে নবনালোঁ। দুখ লাগে ন তেনেকৈ ল'ৰা ছোৱালী জন্ম দিয়াৰ পাছতো ল'ৰা ছোৱালীবোৰে যে মাক দেউতাকক নাচায়। মোৰ মতে চবকে সমানভাগে চাব লাগে। সিহঁতেওতো জন্ম দি সৰুৰ পৰা তুলি তালি ডাঙৰ কৰে, তাৰপিছত ভাত কেইটামান দিবলৈ কাৰণেও সাহস নহয়। এনেকুৱা যাতে কোনো মানে কাৰোৱে তেনেকুৱা দিন নাহক, কাৰণ আমাৰ এতিয়া দিন ভাল চলি আছে। কি ক'ব পাৰোঁ যে আমি বয়স হ'লে, আমি বুঢ়া বুঢ়ী হ'লে যে আমাৰ দিন ভালেই যাব নাজানো ন কোনো কাৰো। সেইকাৰণে যিমান পাৰোঁ ভাল কৰ্ম কৰি যাবলৈ বিচাৰোঁ, সৎ পথত থাকিবলৈ বিচাৰোঁ। তাকেই লৈ সুখী আৰু মই। আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে এনেকৈ আগবাঢ়ি যাব পাৰোঁ। ৰ'দো তেনেকুৱা কাঢ়া নহয়, ৰ'দ কাপোৰবোৰ শুকুৱাই নাই, 2 দিন 3 দিন হৈ গ'লগৈ, গোন্ধাই আছে। অকণমানে ভিডিঅ' কৰি দেখালোঁ এইজনে মানুহজন, আৰু লাডু ইমান ভুকি আছিলে। এইফালে ছোৱালীক লৈ আইতাই গৈছিলে বৰমাহঁতৰ ঘৰত বান্দৰ দেখাবলৈ কাৰণে। তো তাই বান্দৰ চাবলৈ যাওঁতে মই তাইলৈ গৰম পানী অকণ কৰি গা ধুৱাবলৈ কাৰণে কৰিলোঁ। মানে ওচৰত যাব নিদিয়ে নহয়। কি গাটো গৰম নিলে কি হ'ব? বহুত টাইম পাছত আকৌ কেমেৰাটো অন কৰিলোঁ। মই পাহৰিয়ে গৈছিলোঁ ভিডিঅ' বনাই আছোঁ বুলি। ছোৱালী শুৱাওঁতে শুৱাওঁতে ময়ো শুলোঁ। তাৰপিছত তাইক লৈ মায়ে গৈছে এতিয়া ফুৰফু কৰিবলৈ, মই আৰু বৈ ফুৰফু কৰিবলৈ। কেনেকুৱা ধোৱা কোৱা হৈ আছে, একদম ঠাণ্ডা পৰি গ'ল বহুত। দিনটো শুই শুই উঠি আহি চাৰিলেই হয় নি? ইমান টোপনি লাগিছে আজি, মই আচৰিত। আৰু ভাত খাই আহি ছোৱালীক লৈ মই তাতে শুলে আহিলোঁ। আমি ধনী মানুহৰ ভিডিঅ' বনাওঁ বুলি কৈয়ে দিলে দেখোন। বিহু খাবলৈ অহা নাই, গোটৰ পইচা দিবলৈ আহিছে, মোক লগ ধৰিবলৈ আহিছে। হয়। ছোৱালীয়ে পালে দিনততো কমলা চমলা নাখায়েই, সন্ধিয়া টাইমত কমলা আৰু আপেল কাটি দিছে মায়ে, তাকেই পাপাৰ লগত মানে কমলাটো খাই মুখৰ পৰা গুটিটো ওলাই পাপাৰ হাতত থয়, আৰু মোক কৈ আছিলে মোবাইলটো চাওঁ মানে চেলফি কৰি দিব লাগে, বেক চাইডে কৰিলেও নহ'ব। ৰাতি আমাৰ শ্লাইড কাটি থৈছোঁ, এইফালে দালি, আৰু ইয়াত মোবাইল চাই আছে মায়ে, এইফালে শুই মোবাইল চাই আছে। ছোৱালীক এফালে খুৱাই ল'লোঁ, আমাৰো হৈছে ভাত খাবলৈ কাৰণে। তেতিয়াহ'লে ভাতটো খাই একেবাৰে আহি ভিডিঅ'টো এণ্ড কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাত পানী খাই হৈ গ'লগৈ, ভিডিঅ'টো আৰু ডাঙৰ নকৰোঁ, ভিডিঅ'টো ইমানতে। ছোৱালী এফালে শুই আছে, আৰু শুলে। তেতিয়াহ'লে দেখা হৈছে নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, বাই বাই।